আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ যে ভিডিঅ'বোৰ সময়মতে দিম, কিন্তু ইমানেই ব্যস্ত যে ভিডিঅ'বোৰ দিয়া বেছি দেৰিহে হৈ গৈছে। কীৰ্তনৰ পাছতহে ভালকৈ দিবলৈ পাৰিম। আজি হৈছে নেক্সট ডে। ৰাতিপুৱা 10টামান বজাৰ পৰা ওলাই আছিলোঁ কীৰ্তন মাতিবলৈ, কিন্তু বৰষুণে আমাক বাধা দিছে আৰু এতিয়া 12টা বাজি পাৰে হ'ল। মেঘ গাজি আছে যে সেইকাৰণে মানে ওলাই যাবলৈ অলপ ভয় লাগে। মাতুখুৰী মাইনুখুৰীহঁতো ওলাই আছে ৰাতিপুৱাৰে পৰা। এটা কৈ দিয়া, কেনেকুৱা লাগিছে? ঠাণ্ডা লাগিছে। আজি স্কাৰ্ফ লৈ লৈছোঁ, মোজা পিন্ধি লৈছোঁ, ইমানে ঠাণ্ডা হৈছে মানে নহ'ব আৰু। এয়া ছাতি লৈ লৈছোঁ, একদম মতা ছাতি টোপোলা। চবে ওলালোঁ যাবলৈ। মাতুখুৰীটো, মীনাখুৰী, মাইনুখুৰী, পল্লৱী বোৱাৰী আৰু হিমাক্ষী বোৱাৰী গৈ আছোঁ আৰু এতিয়া। আজি আমাৰ হেৰি খুৱাব, কীৰ্তন মাতিব যাওঁতে কি যে অৱস্থা হ'ল মাতুখুৰী আৰু মোৰ। এঘৰত ইমান কুকুৰ ভুকিলে আমি ভয়ত তত নাপায় লৰি আহি দিলোঁ। আমি কীৰ্তন মাতি এটালোঁ, এতিয়া বৌহঁতৰ ঘৰত সোমাইছোঁ, চাহ খাই যাওঁ। 12টা বজাত ওলাইছিলোঁ ঘৰৰ পৰা, এতিয়া 2টা বাজি গ'ল। একদম জ্বলা কুৰকুৰি এয়া পুৰা দবাইছে আমাৰ হিমাক্ষী বাইদেৱে। আহা বা কেইপাকেট কুৰকুৰি খালাকৈ দিয়া। বৌহঁতৰ ঘৰত আহি পায়ে বৌয়ে পায়স উলিয়াই দিলে, ৰাতিপুৱা বনাইছিলে বোলে, খাবলৈ বহুত টেষ্টি আছিলে দেই। বৌয়ে পায়স আনিছে, এয়া বুনিয়া আনিছে। দেখাই দে হিমাক্ষী বাইদেউ তোমাৰ হেৰিখন, হাতখন। জ্বলা আৰু মিঠা মিক্স। বৌয়ে প্ৰথমে পায়স আনিলে, আকৌ পায়স বুনিয়া ভুজিয়া আনিলে, এতিয়া আকৌ চাহৰ লগত জ্বলা চনা লৈ আনিছে। আমিও ৰাতিপুৱাই ভাত খাই অহা যে ভোক ভোক লাগি আছিলে, যি দিছে খাই গৈছোঁ আৰু। চাহ খালোঁ, খাই বৈ এতিয়া গৈ থাকিম আৰু। ঘৰত মায়ে ৰুটি বনাই থৈছে, সেয়া মাতুখুৰীয়ে তামোল কাটি আছে। ঘৰ আহি পালোহি, মানুহজনে এয়া ঘুগুনি বনাই আছে, মায়ে ৰুটি আটা বেলি দিলে, মই এতিয়া ৰুটি কৰি আছোঁ। আৰু ৰুটি ঘুগুনি হোৱাৰ পাছত এতিয়া চবে খাই আছে, আৰু সেইদিনা ভিডিঅ' কৰা নহ'ল, আৰু এই ক্লিপটো মই এই ভিডিঅ'টোতে এড কৰি দিছোঁ। বায়েক আৰু ভায়েকৰ মৰম চাওকচোন, সৰু ভায়েকৰ প্ৰতি। টোপনি নাই ওলোৱা, হাঁপা দিলে ভাইটি। কান্দিব ভাইটি, মৰম কৰি দিয়া, মৰম কৰি দিয়া। The next day. হেল্ল' এভৰিৱান, আজি হৈছে বৃহস্পতিবাৰ। এই ভিডিঅ'টো যোৱা বৃহস্পতিবাৰে কৰা, মানে এসপ্তাহমানৰ পাছতহে ভিডিঅ'টো দিছোঁ। কীৰ্তনৰ কাৰণে আইতাহঁত ধান ভাজিব আহিছিল, এতিয়া ভাজি আছে, আৰু কামৰ মাজতে আপোনালোকক অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। ধান ভাজি আছে, আৰু এই আমাৰ ভানু বাইদেউ আহি মেলি মাছ ফ্ৰাই কৰি আছে, চাহ তাহ দি আছোঁ আমি। এইফালে বৌ কামতে ব্যস্ত, জলকীয়া কাটিছে, আৰু পাকঘৰত আমাৰ আইতাই ভাত বনাই আছে। এয়া চব্জি কাটা হৈ গ'ল, কবি, বিলাহী, এয়া ৰচুন আদা কুটি আনিলোঁ, আৰু এইফালে খুৰীয়ে চাউল ধুই মেলি আনি থৈছে, আইতাই ভাত বনাব। এতিয়া খুৰীয়ে চানক আৰু উৎপলক ভাত বাঢ়ি দিছে। আৰু কি বনালা দেখাই দিয়া। মাছৰ পেটু কিহৰ লগত? কলপচলাৰ সৈতে মাছৰ পেটু, আৰু ইয়াতে ভাত হৈ গ'ল, আৰু দাইল পাতি থৈছে, দাইল ন, আৰু এইফালে মাছ, বিলাহী, কবি ভাজি নালাগে, এয়া কবি আলু ভাজি নিৰামিষ। আমাৰ চান আৰু বৌ ল'ৰা উৎপলক এতিয়া ভাত বাঢ়ি দিলে খুৰীয়ে, চানক বৰমাকে খুৱাই দিবলৈ লৈছে। আমাৰ অকণমানিকেইটা ভাত খাবলৈ লৈছে। ধান ভাজি মেলি ভাত খাবলৈ গ'ল। এতিয়া খুৰী, মা, বৌহঁতে ভাজি আছে, ঘৰৰ কেইজনীয়ে ভাজি আছে। এইফালে খুৰী, এয়া মা, এয়া বৌ, সৌগৰাকী বৰমা। A few moments later. ভালে লাগিছে বাৰু।
বতৰটো ঠাণ্ডা যে